নমস্কাৰ। আজি সঁচাকৈ মই বহুত সুখী, কাৰণ মোক সতীৰ্থসকলে সকলোৱে সৰ্বসন্মতিক্ৰমে মোক তেওঁলোকে অধ্যক্ষা পদৰ আসনত আজি অধীনস্থ কৰিছে। মই তেওঁলোকক সদায় তেওঁলোকৰ লগত লগ লাগি আগবাঢ়ি যাম। মই এইখিনিতে আমাৰ জাগৃত সমষ্টিৰ স্থানীয় বিধায়ক, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা মহোদয়ক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ সতীৰ্থসকলক, জিলা পৰিষদৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই মৰিগাঁও সমষ্টিৰ ৰমাকান্ত দেউৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ সভাপতি ৰামপ্ৰসাদ চৰকাৰ ডাঙৰীয়া, গোটেই মৰিগাঁও জিলা মণ্ডলৰ সভাপতিসকল, লগতে আৰু মোক অতিকৈ আপোন, অতিকৈ শ্ৰদ্ধা মোৰ মায়ংবাসী, যিয়ে নেকি মোক আজি আজি যে মই জিলা পৰিষদ হ'বলৈ পাৰিছোঁ, মই অকল মায়ংবাসীৰ কাৰণে পাৰিছোঁ। মই যোৱাবাৰ জিলা পৰিষদ আছিলোঁ, তেতিয়া পশ্চিম মায়ং জিলা পৰিষদৰ পৰা প্ৰতিনিধিত্ব কৰিছিলোঁ, তেতিয়াও জিলা পৰিষদ আছিলোঁ। আকৌ দ্বিতীয়বাৰৰ কাৰণে মোক মায়ংবাসীয়ে যিখিনি মৰম দিছে, বিশ্বাস দিছে, আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ ওপৰত যিখিনি বিশ্বাস ৰাখিছে, মন্ত্ৰী মহোদয় পীযুষ হাজৰিকা দেৱৰ ওপৰত যিখিনি আস্থা, বিশ্বাস আৰু মোৰ ওপৰত যিখিনি বিশ্বাস ৰাখিছে, তাৰ কাৰণে মই মায়ংবাসীৰ ওচৰত সদায় কৃতজ্ঞ। আৰু মই সকলোৰে লগত, ৰাইজৰ লগত আলোচনা কৰি মোৰ জিলা পৰিষদৰ সতীৰ্থসকল আৰু আমাৰ জিলাখনৰ মন্ত্ৰী আছে, বিধায়কসকল আছে, তেওঁলোকৰ লগত আলোচনা কৰি মই আগন্তুক দিনত কৰিবলগীয়া কামখিনি কৰি যাম। অভাৱ অভিযোগ বহুত আছে। মই প্ৰথমতে ধৰক এতিয়া ৰাইজৰ মাজলৈ যাবলৈ বিচাৰিম। ৰাইজৰ মাজত গৈ ৰাইজৰ অভাৱ অভিযোগখিনি বুজি লয়, সেইখিনি আমাৰ যিহেতু স্থানীয় বিধায়ক আছে, বিধায়কসকলৰ লগত আলোচনা কৰিম। মোৰ সতীৰ্থ জিলা পৰিষদৰ সদস্যসকল আছে, তেওঁলোকৰ লগত আলোচনা কৰি মই আগবাঢ়ি যাম।